বিৰুদ্ধে ৰাজ্য চৰকাৰে কঠোৰ স্থিতি গ্ৰহণ কৰাৰ সময়তে মহানগৰীৰ নাৰেংগী অঞ্চলত অব্যাহত আছে ভূমাফিয়াৰ দপদপনি। মাটিৰ গৰাকীৰ অজ্ঞাতে ভাড়াতীয়া ব্যৱসায়ী এজনে জালিয়াতিৰে মাটি নিজৰ নামত নামজাৰি কৰাত ৰাজ্যৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এই ঘটনাটো সংঘটিত হৈছে মহানগৰীৰ নুনমাটি থানাৰ অন্তৰ্গত নাৰেংগীৰ বীৰকুছিত। উল্লেখ্য যে নাৰেংগীৰ বীৰকুছি অঞ্চলৰ বাসিন্দা শৰৎ চন্দ্ৰ দাসে বীৰকুছিত 2 কঠা 10 লেচা মাটিত চৰকাৰী বিধিগত খাজানা দি পৰিয়াল সহিতে 1975 চনৰে পৰা বাস কৰি আছিল। 2021 চনত শৰৎ চন্দ্ৰ দাসে নিপেন বৈশ্যক 3টা কোঠা দোকানৰ বাবে আদালতত শপতনামা যোগে ভাড়াত দিয়ে। দুদিন পূৰ্বে খণ্ডপুৰ ৰাজচক্ৰৰ কাৰ্যালয়ৰ মণ্ডলৰ দল এটা আহি উক্ত মাটিডোখৰ জোখ-মাখ কৰে। মাটিৰ গৰাকী শৰৎ চন্দ্ৰ দাসে মণ্ডলক সোধপোছ কৰাত তেওঁলোকে ইয়াৰে 10 লেচা মাটি ব্যৱসায়ী নিপেন বৈশ্যই ক্ৰয় কৰা বুলি জানিবলৈ দিয়ে। লগে লগে ভুক্তভোগী শৰৎ দাসে বীৰকুছি নাগৰিক কমিটি জাগৰণ মহিলা সমিতিক ঘটনা সন্দৰ্ভত অভিযোগ দাখিল কৰে। বীৰকুছি নাগৰিক কমিটি জাগৰণ মহিলা সমিতিৰ উদ্যোগত ভূমিৰ সমস্যা সমাধান সংক্ৰান্তত এখনি ৰাজহুৱা সভাৰ আয়োজন কৰে। সভাৰ আলোচনা মৰ্মে নিপেন বৈশ্যই মণ্ডল আৰু ভূমাফিয়াৰ লগ লাগি উক্ত ভূমিৰ 10 লেচা জমি নামজাৰি কৰা বুলি ধৰা পেলায়। সভাৰ প্ৰস্তাৱ মৰ্মে উক্ত ভূমিৰ গৰাকী শৰৎ চন্দ্ৰ দাসক গতাই দিবলৈ ব্যৱসায়ী নিপেন বৈশ্যক নিৰ্দেশ দিয়ে। অন্যথা বীৰকুছি নাগৰিক কমিটিয়ে ব্যৱসায়ীগৰাকীৰ বিৰুদ্ধে নুনমাটি থানাত এজাহাৰ দাখিল কৰিব বুলি প্ৰস্তাৱ গ্ৰহণ কৰে। আৰু দুষ্ট চক্ৰটোৱে ইয়াতে যে দুষ্ট চক্ৰ বলি হৈছে শৰৎ দাসেটো আমি কিন্তু একেবাৰে মানে 100% মানে গম পাইছোঁ। কাৰণ এখেতে মোৰ আগতো মানে ওচৰতো গৈছিল আজি কিছুদিন আগত। তেওঁৰ মানে মাটিখিনি নামজাৰি কৰাৰ নামতে তেওঁৰ পৰা আধা লেচা মাটি বিক্ৰী কৰাই লৈছে পাৰ্টিটো, এটা পাৰ্টি যিটো দুষ্ট চক্ৰ বুলিয়ে মই ক'ম। সিহঁতে আধা লেচা মাটি তেওঁলোকৰ নামত লৈ সেয়া পইচাই দি তেওঁ 1 কঠা মাটিটো নামজাৰি কৰিছে, যিটো ম্যাদী মাটি তেওঁৰ নামত মানে নামজাৰি কৰিছে। তাৰে আৰু আধা লেচা মাটিটো তেওঁ কৈছে যে আমি নিদিওঁ, এইটো মাটিটো বিক্ৰী কৰিম। মই ভালকৈ জানো শৰৎ দাসৰ বিষয়ে, কিন্তু সেই মাটিটো তেওঁ কৈছে যে নাই মোৰ দখলত আছে, মই বিক্ৰী হ'ব নিদিওঁ। এই বুলি তেওঁ ইয়াতে এইখন দোকানখিনি কিন্তু তেওঁৰ দখলতে মাটিখিনি গোটেইখিনি আছে। গতিকে ইয়াতে কোন বিষ্ণু ৰাভা মালিক ওলাইছে আমি কিন্তু নাজানো। আৰু সেই বিষ্ণু ৰাভা মালিকক আৰু যোনজন বাবুল ৰয় তেওঁক কিন্তু কালি আমি ইয়াতে মাতিছোঁ। আৰু নাহে যদি এই দুষ্ট চক্ৰৰ পৰা আমি যোনজনে মাটি কিনিছে তেওঁৰ পৰা আমি মাটি কিন্তু তেওঁৰ নামত হস্তান্তৰ কৰিম পাৰে ছাৰ। সেইটো আমি নাজানো, সেইটো ক'ব নোৱাৰোঁ, থাকিব পাৰে। সেইটো আৰু সেইটো নামজাৰি হ'ব লাগিলে এইটো বস্তুটো আৰু আমি জানাত যেতিয়া আপোনাৰ নামজাৰি হয় বা ধৰক মাটিটো বেলেগৰ ম্যাদী হয় তেতিয়াহ'লে ওচৰৰ 4 সীমাৰ মানুহক জনাব লাগে। 4 সীমাৰ মানে ওচৰৰ মানুহৰ আপোচ নাম আছে নেকি মানে সুধিব লাগে। আপোচ যদি নাথাকে মই এটলিষ্ট জাৰি কৰাকে এখন নটিচ পঠাই মই জানাত সেই নটিচটো তেওঁলোক ওচৰৰ মানুহ কোনো পোৱা নাই এতিয়ালৈকে। দুষ্ট চক্ৰ সোমাই পেলাই এই মাটিটো দখল কৰা বুদ্ধি কৰিছে। কাৰণ আমি আগৰে পৰা জানো নহয়, মইতো মোৰ ভাষণত কৈছোঁৱে, আজি মই ইয়াত 40 বছৰ হ'ল। এই 40 বছৰ এইকেইটা ল'ৰা ছোৱালী যেতিয়া জন্মই হোৱা নাছিল তেতিয়াৰ পৰা আমি ইয়াত দেখা পাইছোঁ তেওঁলোকৰ দেউতাকে এইখিনি দখল কৰি আছে। আৰু মই এইটো বস্তু মানে কি ক'ম, আজিকালি এইটো দুষ্ট চক্ৰতা আছে, মণ্ডল বা বিভিন্ন ধৰণৰ এইবিলাক দুষ্ট চক্ৰই দালাল বুলি কৈছোঁ যিটো, এই দালালবিলাকে এইবিলাক প্লেন কৰি লয়, প্লেন কৰি লৈ পেলাই পইচা পাতি খাই নোহোৱাটো হোৱা কৰি দিয়ে। ইয়াত সেইটোৱে হৈছে। তদন্ত হ'ব লাগে, ৰাইজে সহায় থাকিব। আৰু আমি বিশ্বাস, আমি নাগৰিক সমিতিৰ ফালৰ পৰা কৈছোঁ এনে এটা মানে কাম আমি হ'বলৈ নিদিওঁ। আমি এওঁ আবেদনকাৰীৰ পক্ষে আমি থিয় দিম আৰু আবেদনকাৰীৰ পৰা যে তেওঁ মাটি কেতিয়াও কোনেও কাঢ়ি নিব নোৱাৰে। এইখিনি আমাৰ ক'বলৈ। নিউজ ডেস্ক ৰিপোৰ্ট, মাছমি নিউজ।